অসম নাগালেণ্ড সীমান্তত কোনে বিয়পাইছে উত্তেজনা দুখন ৰাজ্যৰ সম্প্ৰীতি ধ্বংস কৰাৰ নিকৃষ্ট চক্ৰান্তকাৰ সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিস্ফোৰক দাবী ৰেংমা বনাঞ্চলৰ উচ্ছেদিত কোটিপতি মিয়াৰ ভয়ংকৰ ব্লু প্ৰিণ্ট ৰেংমা বনাঞ্চল বেদখল কৰি অপৰাধ সাম্ৰাজ্য চলোৱা মিয়াই উচ্ছেদৰ পিছত ভয়াৱহ ব্লু প্ৰিণ্ট ৰচনা কৰিছে বুলি দাবী বিধায়ক বিশ্বজিৎ ফুকনৰ উচ্ছেদিত কিছু লোকে যিসকল অপৰাধ জগতৰ লগত জড়িত তেওঁলোকে হয়তো নাগালেণ্ডৰ কিছু লোককো ইনফ্লুয়েন্স কৰিবলৈ যত্ন কৰিছে যাতে সীমান্তত এটা সংঘাত সৃষ্টি হয় আমি সাৱধানে থাকিব লাগিব এওঁলোকৰ ষড়যন্ত্ৰ যাতে আমি ভৰি নিদিওঁ ড্ৰাগছ বাৰ্মিজ সুপাৰীৰ অবৈধ চোৰাং কাৰোবাৰ কৰি কোটিপতি হোৱা মিয়াই হেনো নাগালেণ্ডৰ দুই এক বাসিন্দাকো বিষবাষ্প বিয়পাবলৈ কিনিছে টকাৰে দাবী বিধায়কৰ ইয়াত তৃতীয় পক্ষ বহুত ক্ষেত্ৰত জড়িত হৈ আছে যিসকল কোটিপতি মিয়ালোক ড্ৰাগছ শিলৰ কুঁৱাৰী চুপাৰী ইত্যাদিৰ লগত ব্যৱসায় কৰি আছিল তেওঁলোকে অবৈধ এক সাম্ৰাজ্য চলাই আছিল তেওঁলোকে ধনৰ বলেৰে সীমান্তত এটা সংঘাত সৃষ্টি কৰিবলৈ পৰিৱেশ বিনষ্ট কৰিবলৈ যত্ন কৰি আছে ৰেংমা বনাঞ্চল নগাৰ বুলি নাগালেণ্ড চৰকাৰে দাবী কৰা নাই বুলি বিধায়কৰ মন্তব্য উচ্ছেদৰ সময়ত নাগালেণ্ড প্ৰশাসন আৰু চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়োৱা বুলি ফুকনৰ দাবী গোটেই এভেকশ্যন পিৰিয়ডটোত আমাক তেওঁলোকে যেনেদৰে সহায় সহযোগিতা কৰিছে এই গোটেই কথাটোৰ কাৰণে নাগালেণ্ড প্ৰশাসন নাগালেণ্ডৰ বিধায়ক নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী সকলোকে আমি ধন্যবাদ দিছোঁ খুব ধুনীয়াকৈ হৈছে তাত কোনো ধৰণৰ অশান্তি হোৱা নাই দুয়োখন ৰাজ্যৰ মন্ত্ৰী বিধায়কে মিলি ৰেংমা বনাঞ্চলত বৃক্ষৰোপণ কৰাৰ কথাও ক'লে বিশ্বজিৎ ফুকনে আজি নাগালেণ্ড চৰকাৰে আমাক সহযোগিতা কৰিছে তেওঁলোকে প্ৰেছ ৰিলিজ দি আমাক সহযোগিতা কৰিছে প্লেণ্টেশ্যন যিটো ড্ৰাইভ চলি আছে এইটো সুন্দৰকৈ চলি থাকিব প্লেণ্টেশ্যনটো অসম চৰকাৰে কৰিব তেওঁলোকে সদিচ্ছামূলকভাৱে আমাৰ লগত উপস্থিত থাকিব এফালে সম্প্ৰীতিৰ বাৰ্তা আনফালে পুনৰ উত্তেজনা অসম নাগালেণ্ড সীমান্তৰ জয়পুৰ গাঁৱৰ দৃশ্য এয়া গাঁৱত প্ৰৱেশ কৰি বিচাৰিছে পান কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড নগা দুজন আহি ঘৰে ঘৰে আপোনাৰ এইটো আধাৰ কাৰ্ড বিচাৰিছে কৈছে কি বোলে এইটো আমাক এইটো নগাই পঠিয়াইছে ওপৰৰ পৰা চৰকাৰে পঠাইছে নগাবিলাক আহি এখেতসকলৰ পৰা আধাৰ কাৰ্ড বিচাৰি মানে ভয় ভাবুকি দিয়া আমি দেখিবলৈ পাইছোঁ অসমৰ গাঁৱৰ ভিতৰত নগাসকলে যদি এনেকৈ ভয় ভাবুকি আমাক ভয় শংকা দি থাকে তেতিয়াহ'লে আমাৰ অসম চৰকাৰ বা আমাৰ এই জনসাধাৰণৰ আজি কি অৱস্থা আমাক কৰিবলৈ গৈ আছে আমাক চৰকাৰে আমি সেইটোহে আমি বুজিব পৰা নাই বাৰে বাৰে সুৰ সলনি কৰিলে অসমীয়াৰ তথ্য বিচাৰি অহা দুই নগাই সেই দুইজন নগাক ধৰি পেলাই নি এইখিনিত আমাৰ গাঁৱৰ মাজতে আমি ৰখাই পেলাই নি সিহঁতক সুধিলোঁ কোনে অধিকাৰ দিছে এইটো হেৰি তহঁতক মানে আধাৰ বিচাৰিবলৈ তেতিয়া এহেঁতি কৈছে যে চেণ্ট্ৰেল চৰকাৰৰ তাৰ চেণ্ট্ৰেল চৰকাৰে দিছে তেতিয়া চেণ্ট্ৰেলৰ মানুহ নাই নেকি তেনেকুৱা বুলি ধৰোঁতে কৈছে যে নাই বোলে হেৰি নগালেণ্ড চৰকাৰে আমাক পঠিয়াইছে তেতিয়া আমি ক'লোঁ আমি নগালেণ্ডৰ মানুহ নহয় তেতিয়া নগালেণ্ডৰ মানুহ আহি পেলানি আমাৰ আধাৰ বিচাৰিবলৈ আপুনি আপোনাক কোনে অথৰিটিটো দিলে তেতিয়া সিহঁতি আকৌ পাল্টি মাৰিলে যে নাই বোলে ডাঙৰ চাহেবে পঠাইছে তহঁতৰ ভালৰ কাৰণে পঠাইছে জয়পুৰ গাঁৱৰ অসমীয়াই অসম আৰক্ষীক খবৰ দিবলৈ ফোন কৰাত পলাই পত্ৰম দিলে দুই নাগালেণ্ডৰ বাসিন্দাই সেই তেতিয়া মানে আমাৰ এজন অনিল দা আছিলে অনিল দা আহি পেলানি কৈছে যে তহঁতি গোটেইখিনি ডিলেট কৰ নহ'লে পুলিচ মাতিম বুলি কোৱা দেখি সিহঁতি গোটেইখিনি ডিলেট কৰিলে আৰু মানে সিহঁতি আমাৰ ওচৰৰ পৰা উঠি গ'ল মেৰাপানীৰ পৰা দীপু মেছ আৰু সৰুপথাৰৰ পৰা অৱনী শৰ্মাৰ ৰিপৰ্ট DY365